অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা SI ছাৰক অৰ্থাৎ প্ৰীতম বৰুৱাক বাৰু আপুনি বেহাৰবাৰী আউটপোষ্টত দেখা পাইছেনে? বন্ধু বান্ধৱীসকল, কিছুদিনৰ পৰা তেওঁক বেহাৰবাৰী আউটপোষ্টত দেখা পোৱা নাই। কিয় দেখা নাই, কি হৈছে তেওঁৰ সকলোবোৰ জনাম এই ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰি আপুনি জনাব SI ছাৰ অৰ্থাৎ প্ৰীতম বৰুৱাৰ অবিহনে বেহাৰবাৰীখন চাবলৈ কেনে পাইছে আপুনি। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আপুনি যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইবাৰ আপুনি SI ছাৰ অৰ্থাৎ প্ৰীতম বৰুৱাক দেখা পাব ভ্ৰাম্যমানত। হয় বন্ধু বান্ধৱীসকল, এইবাৰ 2024 আৰু 2025 বৰ্ষত কহিনুৰ থিয়েটাৰত দেখা পাব তেওঁক। সেইবাবে তেওঁ বেহাৰবাৰীত দেখা নাই। বন্ধু বান্ধৱীসকল, তেওঁ কহিনুৰ থিয়েটাৰত আখৰাত ৰেকৰ্ডিং কৰা এটা ভিডিঅ' আপোনালোকলৈ মই আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে চাই জনাবলৈ নাপাহৰিব। তেতিয়া বলক বন্ধুসকল, সেই আখৰাত ৰেকৰ্ডিং কৰা ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিওঁ। প্ৰয়োজন হ'লে লাঠি চাৰ্জ কৰক। সকলোৱে ফোনৰ ওপৰত ফোন কৰি আছে। সকলোৱে ফোনৰ ওপৰত ফোন কৰি আছে। মানুহখিনিক ইয়াৰ পৰা আঁতৰাব লাগে।